যিমানে তেওঁলোকে ভাল পায়, প্ৰেমটো সঁচা প্ৰেম সঁচা মিলনে কৰায়, কিন্তু পাৰিলে তেওঁলোকে পঢ়া শুনা কৰি ভালদৰে নিজৰ ভৰিত থিয় হোৱাৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ পিছতে বিয়া হোৱাৰ কথা চিন্তা কৰিব লাগে। সেয়ে মই পৰামৰ্শ আগবঢ়াইছোঁ। যিসকলে কমটি বয়সত বিয়া হ'ব বিচাৰিছে, মই এটাই বাৰ্তা দিব বিচাৰিছোঁ যে তেওঁলোকে যিমান পাৰে পঢ়ক, আৰু পঢ়ি পেলাই এই আঁচনিৰ যোগেদি তেওঁলোকে নিজৰ ভৰিত থিয় হওক। বহু এনে পৰিয়াল পাইছোঁ, বহু মেধাসম্পন্ন, হয়তো স্বামীৰ লগত ভাল পাই বিয়া হৈ গৈছিল, যদি হঠাৎ স্বামীজনৰ যদি কিবা দুৰ্ঘটনাপতিত হৈছে বা স্বামীজনৰ যদি ভগৱানে নকৰক মৃত্যু হৈছে, সেই সময়মতে নপঢ়াৰ কাৰণে বা ভাল উচ্চ ডিগ্ৰী মেধা থকা স্বত্বেও তেওঁলোকে নিজে গ্ৰহণ নকৰাৰ ফলত তেতিয়া মানে দুই নাও দুভৰি হৈ যায়, না ইপিনে যাব পাৰে না ইপিনে যাব পাৰে, না সংস্থাপিত হয়, তেওঁলোকৰ বহুত অসুবিধাৰ সৃষ্টি হয়। ছাত্ৰীসকলৰ মুখত যি আনন্দ দেখা পালোঁ, সেয়া সঁচাকৈ খুবেই প্ৰশংসনীয়। মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই যি ছাত্ৰীসকলৰ মুখত হাঁহি, এয়া নিশ্চয়